কি সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে? আজি বৃহত্তৰ বান্দৰখোৱা, নিজদমকা, চাহাপুৰ আদি কৰি প্ৰায় আমি 7খন-8খন গাঁৱৰ মানুহ এইটো ৰাস্তাৰে আমি অহা যোৱা কৰোঁ। এই ৰাস্তাটোৰ এটা বিশেষত্ব আছে যে এই ৰাস্তাটো আমাৰ নেশ্যনেল হাইৱে 27 নেশ্যনেল হাইৱেৰ একেবাৰে নিয়াৰ বাই 500 মিটাৰৰ ওচৰত এই ৰেলৱে লাইনটো আছে। আজি দীৰ্ঘদিন ধৰি বছৰ বছৰ ধৰি আমি এই 7খন-8খন গাঁৱৰ মানুহখিনিয়ে এনেকুৱা ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াত আচলতে এখন ৰেলৱে ক্ৰছিঙৰ ব্যৱস্থা কৰিব লাগে, নতুবা আণ্ডাৰগ্ৰাউণ্ডৰ ব্যৱস্থা কৰিব লাগে। বিভিন্ন পৰ্যায়ত আমি প্ৰায় বছৰ বছৰ ধৰি ভাৰত চৰকাৰক, অসম চৰকাৰক তথা ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক আমি আবেদন নিবেদন কৰি আহিছোঁ, কিন্তু আমি কোনো ধৰণৰ সুফল পোৱা নাই। গতিকে আজিৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আমাৰ ৰেল মন্ত্ৰণালয়ৰ বিষয়ববীয়াসকলক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে আমি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ফালে সুদৃষ্টি ৰাখি পেলাই যাতে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো যাতে তেওঁলোকে সমাধান কৰে, তাৰ কাৰণে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ কাৰণে মই বিশেষকৈ আমাৰ বৰপেটা ৰোডৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰেলৱে আৰু GM ৰঙিয়া নৰ্থ ইষ্ট ৰেলৱে তেখেতসকলক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ এই অঞ্চলৰ এগৰাকী সচেতন যুৱক হিচাপে। আজি আপোনালোকে স্মাৰকপত্ৰ প্ৰদান কৰিলে, কাক স্মাৰকপত্ৰ দিলে, কি বিষয়ে সন্মুখীন কৰিলে? আমি অনুষ্টপীয়াকৈ এটা স্মাৰক পত্ৰ আমাৰ বৰনগৰ ৰেভিনিউ চাৰ্কুল অফিচাৰলৈ পঠিয়াইছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে ৰেলৱে লাইনৰ দুয়ো কাষেৰে ৰাস্তা বনোৱা হৈ আছে। যদি ৰাস্তাখিনিৰ কাম সম্পন্ন হৈ যায়, আমাৰ মানুহখিনিৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা হ'ব, যাৰ কাৰণে এই কামখিনি সদ্যহতে এটা সময়ত যাতে বন্ধ ৰাখি আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যাতে ৰেল বিভাগে বিশেষকৈ সুদৃষ্টি ৰাখে। আৰু দ্বিতীয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে বৰপেটা ৰোড চহৰখন হ'ল